কলিয়াবৰৰ শিলঘাট ঢিং সংযোগী মথাউৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। কলিয়াবৰৰ ৩ নং বৰঘুলিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। মথাউৰিৰ পথৰ কাষত বাঁহ ৰাখি থোৱাৰ ফলতে দুখন টমটমৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত ২ নং বৰঘুলিৰ মাইনুল ইছলাম আৰু ৩ নং বৰঘুলিৰ আব্দুল মতিন। স্থানীয় ৰাইজ আৰু চুলুং আৰক্ষীৰ সহযোগত গুৰুতৰভাৱে আহত দুয়োজনক কলিয়াবৰৰ সমজিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাগ্ৰস্ত টমটম দুখনৰ নম্বৰ হৈছে AS02GR 3173 আৰু আনখনৰ নম্বৰ হৈছে AS02ER 2223। ঘটনাস্থলীত চুলুং আৰক্ষী উপস্থিত হৈ দুয়োখন টমটম জব্দ কৰি থানালৈ লৈ যায় আৰু ঘটনা সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। গাড়ীটো উৰুত আহি গ'ল, বাঁহটো পাতলি হ'ল, ৰাস্তা পাতলি হৈ গ'ল। হৈ যোৱাৰ পিছত যেতিয়া মানে এইখন বাঁহ মোৰ গাড়ীখন লাগি গ'ল, লাগি যোৱাৰ পিছত অলপ মানে বাৰী খাই গ'লে সেইখন গাড়ী লগতে আছিল, এইখন গাড়ী মোৰ সোঁফালে অলপ পিছত আছিল। সেইখন লাগি পেলাই মোৰখন কটৰ খেপে ৰৈ গ'ল, সেইখন পৰি গ'ল। ইমানেই ঘটনা যোগ পাইছে। যিখন গাড়ী পিছত আছিলে, যিখন গাড়ী পাল্টি খাই দিছে, সেইখন মানুহে দুখ পাইছে। কেইজন মানুহে দুখ পাইছে? 2জন মানুহ। নাম কি কি আছিলে? নামটো মই পাহৰিলোঁ, নামটো এজন পেচেঞ্জাৰ হয়, এজন মানে ড্ৰাইভাৰ হয়। মানে 2টা টমটমৰ ক্ষতি হৈছে? নাই, এটা টমটমৰ ক্ষতি হৈছে, যিটো পাজি আহি গ'ল এইটো ক্ষতি হৈছে। এতিয়া কি পুলিচ আহিছে? অঁ, পুলিচ আহিছে। জেগাখনৰ নাম? অঁ, জেগাখনৰ নাম? বৰগুলি। 3 নং বৰগুলি। মানুহখিনি ক'ৰ হৈ কিবা জানিব পাৰিছে নেকি? আমাৰ ইয়াৰেই মানুহ। এতিয়া বাঁহৰ কাৰণে গাড়ী এক্সিডেণ্ট, গাড়ী এক্সিডেণ্ট গুচি যায়, বাঁহটো পাতলি নহ'লেতো গাড়ী গুচি যায়। বেছি অঁ, মানে যিজন চালক অলপ বেছি দুখ পাইছে। এতিয়া ক'ব নোৱাৰি নহয়, ছাৰ ক'ত লৈ যায় নেকি? সকলোলৈ জানো কোনফালে লৈ ক'ব নোৱাৰি।